স্থানীয় বিধায়ক আৰু সাংসদ তেখেতৰ অঞ্চলত থকা মিউনিচিপালিটিৰ পদেন সদস্য হয় আৰু আজি মই শপত বাক্য পাঠ কৰি পদেন সদস্য হোৱাৰ দায়িত্বভাৰটো গ্ৰহণ কৰিলোঁ। স্বচ্ছতা দিশত অলপ টাউনত কাম হ'ব লাগিব। সেউজীয়াকৰণ যিমান হৈছে এই সেউজীয়াকৰণটো গোটেই টাউনত আমি আগবঢ়াই লৈ যাব পাৰোঁ নেকি তাৰ এটা চিন্তা আমি কৰি আছোঁ। লাইট পোহৰ ইতিমধ্যে যথেষ্ট হৈছে, খালি হাইৱেত লাইট পোহৰবিলাকো অলপ ভাল কৰিব লাগিব। বহুত ডাঙৰ ডাঙৰ পৰিকল্পনা নাই, পৰিকল্পনা হ'ল যান বাহনৰ জঞ্জট হ'ব নালাগে, চাফ চিকুণ হৈ থাকিব লাগে, লাইটবোৰ জ্বলি থাকিব লাগে। জলাশয়, নদী, পানী যোৱা বাটবোৰ পুতি দি বেদখল কৰা হৈছে, তাৰ কাৰণে টাউনত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা আৰম্ভ হৈছে। এইখিনি মানুহক প্ৰয়োজন সাপেক্ষে উচ্ছেদ কৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।